Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো আপোনালোক যিসকল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত BSc BCom ইতিমধ্যে কমপ্লিট কৰি যিসকলে অৰিজিনেল সাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে যেহেতু মই প্ৰস্তুত কৰিছোঁ আৰু যেহেতু আপোনালোকে জানে যে কনভকেশ্যন হৈ গ'ল আৰু প্ৰায় যিসকল মাষ্টাৰ্ছৰ আছিলে বা যিসকল PhD আছিলে তেওঁলোকৰ সাৰ্টিফিকেটবিলাক সাধাৰণতে ইতিমধ্যে তেওঁলোকক কনভকেশ্যনত প্ৰদান কৰিলে। এতিয়া কথাটো হ'ল যিসকল আণ্ডাৰ গ্ৰেজুৱেট হয় অৰ্থাৎ BA BSc BComৰ যিসকল আছিল তেওঁলোকৰ যি সাৰ্টিফিকেট সেই সাৰ্টিফিকেটবিলাক তেওঁলোকে ক'ত পাব, যিহেতু কনভকেশ্যনত তেওঁলোককতো প্ৰদান কৰা হোৱা নাই, গতিকে তেওঁলোকৰ সাৰ্টিফিকেটবিলাক সাধাৰণতে ক'ত পাব আৰু সেই সাৰ্টিফিকেটখন আচলতে আপোনালোকে কেতিয়াকৈ খবৰ কৰিব পাৰিব এই কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। যিহেতু আপোনালোকেও হয়তো ভাবি আছে, গোটেই চিন্তাটো আপোনালোকৰ হয়তো আছে যিসকলে এপ্লাই কৰি থৈছে, গতিকে আপোনালোকৰ লগত আলোচনা কৰি বুলি ভাবিলোঁ আৰু ইয়াত কিবা নটিফিকেশ্যনো আহিছে নেকি তাৰ বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। চ' সকলোকে প্ৰথমতে যিহেতু আপোনালোকে যিসকল গ্ৰেজুৱেশ্যন কৰি থৈছে বা যিসকল গ্ৰেজুৱেট হৈ গ'ল কিন্তু এতিয়ালৈকে সাৰ্টিফিকেট পোৱা নাই তেওঁলোকৰ সাৰ্টিফিকেটবিলাক সাধাৰণতে ক'তনো পোৱা হ'ব। প্ৰথম কথা হৈছে আপোনালোকৰ সাৰ্টিফিকেটবিলাকৰ ওপৰত ইনফৰ্মেশ্যন হিচাপে যেতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আপোনালোকে কনভকেশ্যনত এপ্লাই কৰিছিলে তেতিয়াই আপোনালোকক উল্লেখ কৰিছিল যে আপোনালোকৰ যিবিলাক সাৰ্টিফিকেট সেই সাৰ্টিফিকেটবিলাক ক'ত পাব সেইটো পিছৰ অৱস্থাত তেওঁলোকে জনাব বুলি কৈছিল। যেহেতু তেওঁলোকে স্পষ্টকৈ এইটো উল্লেখ কৰিছিল যে মাষ্টাৰ্ছ যিসকল আছে বা যিসকল PhD হয় তেওঁলোকৰ যি সাৰ্টিফিকেট সেই সাৰ্টিফিকেটবিলাক ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো ডিব্ৰুগড় ইউনিভাৰ্চিটিতে আচলতে কনভকেশ্যনত তেওঁলোকক প্ৰদান কৰিব বুলি ইতিমধ্যে দিয়া হৈছিল আৰু যিসকলে BA কৰা বা BSc বা BComৰ হয় তেওঁলোকৰ আচলতে যিখন সাৰ্টিফিকেট সেইখন সাৰ্টিফিকেটখন আচলতে তেওঁলোকে পিছৰ অৱস্থাত ইনফৰ্ম কৰাৰ কথা কৈছিল। চ' এতিয়া কথাটো হ'ল পিছৰ অৱস্থাত যিহেতু এতিয়ালৈকেতো আপডেট দিয়া নাই এই আপোনালোকৰ বিশেষকৈ কনভকেশ্যনৰ যিখন সাৰ্টিফিকেট বা অৰিজিনেল যিখন সাৰ্টিফিকেট তাৰ ওপৰত যিহেতু এতিয়ালৈকে আপডেট তেওঁলোকে আপলোড কৰা নাই বা দিয়া নাই, গতিকে এটা কথা কিন্তু মই আগতো দেখিছোঁ বা আগতো আচলতে পাইছোঁ যে যিখন সাৰ্টিফিকেট সেই সাৰ্টিফিকেটবিলাক তেওঁলোকে আচলতে কি কৰে কলেজলৈ পঠিয়াই দিয়ে। যিখন কলেজৰ পৰা আপোনালোকে পঢ়িছিল কলেজলৈ আপোনালোকৰ সেন্ড কৰে বা পঠিয়াই দিয়ে আৰু কলেজৰ পৰাই আপোনালোকে কালেক্ট কৰিব লাগে। কিন্তু পঠিয়াই দিয়া নিদিয়া কথাখিনি তেওঁলোকে আচলতে এটা নটিফিকেশ্যন আকাৰেৰে বা নটিচ আকাৰেৰে তেওঁলোকে যিটো তেওঁলোকৰ ৱেবছাইট আছে তাত তেওঁলোকে পাব্লিছ কৰে আৰু তাৰ পৰাই আচলতে গম পোৱা যায় যে আপোনালোকৰ সাৰ্টিফিকেটবিলাক ক'ত পাব বা তেওঁলোকে সাৰ্টিফিকেটবিলাকৰ বিষয়ে ডিষ্ট্ৰিবিউশ্যনৰ ওপৰত আচলতে তেওঁলোকে সেইটো আপডেট দিয়েহি। এইবাৰ যিহেতু কনভকেশ্যন হৈ গৈছেহে মাথো, গতিকে যিখিনি মাষ্টাৰ্ছৰ আছিলে বা যিখিনি PhD আছিলে তেওঁলোকৰতো সাৰ্টিফিকেটবিলাক ইছ্যু কৰাৰ পাছত এতিয়া আপোনালোকৰ যিখন সাৰ্টিফিকেট সেই সাৰ্টিফিকেটবিলাকো হয়তো ইছ্যু কৰিব আৰু আপোনালোকৰ যিখন সংশ্লিষ্ট যিখন কলেজ বা য'ত আপোনালোকে পঢ়ি আছিলে তাতে হয়তো আপোনালোকক প্ৰদান কৰিব পাৰে। প্ৰদান কৰাৰ কথাটো আপোনালোকক এনেকৈ বুলি আচলতে মই ভাবিছোঁ প্ৰদান কৰিব আচলতে কলেজতে বা আপোনালোকক যিহেতু ডিব্ৰুগড় মোৰ মতে যিহেতু কনভকেশ্যন হৈ গ'ল তাৰ পৰা কালেক্ট কৰিব নলগীয়া হ'ব পাৰে, আচলতে আপোনালোকক ইয়াতে দি দিব পাৰে। আৰু লগতে আৰু এটা কথা আপোনালোকে কাম এটা কৰিব পাৰে, আপোনালোকৰ যিখন কলেজ তাতো আপোনালোকে গৈ এবাৰ সুধিব পাৰে, তেওঁলোকে আপোনালোকক ডিটেইলছত সকলো ক'ব পাৰে আপোনালোকক। যদিহে আপোনালোকক পঠিয়াইছে তথাপিও আপোনালোকক ক'ব পাৰিব, যদি আপোনালোকৰ নাই পঠিওৱা বা পঠিয়াব নে নপঠিয়াই আপোনালোকৰ সেইখিনি কথাও তেওঁলোকে ইনফৰ্ম কৰিব পাৰে, যিহেতু তেওঁলোকে পাই থাকে প্ৰত্যেক বছৰে গোটেই এই ধৰণৰ গোটেই কামবিলাক আচলতে তেওঁলোকে কৰি থাকে, গতিকে তেওঁলোকে গম পাব। আৰু মই যিমান দূৰ আপোনালোকৰ কাৰণে গম পাইছোঁ সেইটো হৈছে মানে আপোনালোকৰ এনেকুৱা যে যিহেতু আগতো দেখিছোঁ আচলতে কলেজবিলাকলৈ আপোনালোকক যিখন কলেজত আপোনালোক পঢ়ে তাৰ পৰাই প্ৰদান কৰে, গতিকে এইবাৰো হয়তো আপোনালোকক তাতে প্ৰদান কৰিব। গতিকে যেতিয়া নটিফিকেশ্যন আহিব নিশ্চয় আপোনালোককতো অৱগত কৰিমেই আৰু আপোনালোকেও এটা কাম কৰিব পাৰিব, আপোনালোকে খবৰ লৈ থাকিব কলেজবিলাকলৈ আপোনালোকে গৈ যিখন কলেজত পঢ়িছিলে তাতে এবাৰ গৈ খবৰ কৰিব বা কাৰোবাৰ কোনোবা চিনাকি আছে যদি আপোনালোকে সুধিব পাৰে। মই যদিহে ইনফৰ্মেশ্যন পাওঁ আপোনালোকৰ সাৰ্টিফিকেট অহাক লৈ নিশ্চয় আপোনালোকক অৱগত কৰিম। আৰু যিসকলে আৰু এটা কথা ইয়াত জনাই দিওঁ, কনভকেশ্যন যিসকলে এপ্লাই কৰা নাছিল অৰিজিনেল সাৰ্টিফিকেটখন এতিয়া আপোনালোকে পিছতো আচলতে আপোনালোকে এইটো এপ্লাই কৰিব পাৰে, কিন্তু পিছত যিসকলে এপ্লাই কৰিব তেওঁলোকৰ সাৰ্টিফিকেটখন কলেজলৈ নাহে, আচলতে আপোনালোকে কালেক্ট কৰিব লগা হয়। এইটো এটা কথা আছে
যিসকলে কনভকেশ্যনত কৰে তেওঁলোকৰ চাৰ্টিফিকেট পঠিয়াই দিয়ে আৰু আপোনালোকৰ চাৰ্টিফিকেটবিলাক আচলতে তাত গৈ কিনে কালেক্ট কৰিব লগা হয়, কিন্তু এপ্লাই কৰাৰ কিছুদিন সময় লাগে। চ' এইখিনিৰ ওপৰতে আচলতে আপোনালোকক জনালোঁ, ভাবিলোঁ আপোনালোকক দৰকাৰ হ'ব বুলি, গতিকে জনাব চেষ্টা কৰিলোঁ। চ' যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু যিমান পাৰে সিমান ভিডিঅ' শ্বেয়াৰ কৰি দিব যাতে সকলোৱে পায়, আৰু যিখিনি ইনফৰ্মেশ্যন দিব বুলি ভাবিছিলোঁ, দিম বুলি আপোনালোকক ভাবিছিলোঁ, সেইখিনি আপোনালোকক ক'লোঁ। ধন্যবাদ।